সিধাবাৰী নয়াপাৰাত প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ সফল সমাপ্তি। এই খেলখন পোকালাগি ফুটবল দল বনাম চুটাৰপাৰা ফুটবল দলৰ মাজত অনুষ্ঠিত কৰা হয়। হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত গোৱালপাৰা পূব সমষ্টিৰ সিধাবাৰী নয়াপাৰাত অনুষ্ঠিত হোৱা প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন পোকালাগি ফুটবল দল বনাম চুটাৰপাৰা ফুটবল দলৰ মাজত অনুষ্ঠিত কৰা হয়। সিধাবাৰী নয়াপাৰা আঞ্চলিক খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা উক্ত চূড়ান্ত খেলত পোকালাগি ফুটবল দলে চুটাৰপাৰা ফুটবল দলক ৩-২ গলত ব্যৱধানত পৰাস্ত কৰি খিতাপ লাভ কৰিবলৈ সক্ষম হয়। সিধাবাৰী গাঁও পঞ্চায়তৰ সভাপতি শৈবৰ ৰহমানৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলখন শুভ উদ্বোধন কৰে দুৰ্নয় সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল। নিউজ টেক্স ৰিপৰ্ট ফ্ৰম আসাম লাইভ 24। বাকী নাই গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সিধাবাৰীত চলি থকা এই চূড়ান্ত ফাইনেলৰ খেলবোৰ উপভোগ কৰাৰ কাৰণে আহিছে। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটাই ইয়াত সহভাগী ঘটিছে। এনেকুৱা কোৱা বাহুল্য যে গোৱালপাৰা জিলাখন অসমৰ মাজত এক সৰ্বশ্ৰেষ্ঠ জিলা, যিখন জিলাৰ আটাইতকৈ বেছি ক্ৰীড়াপ্ৰেমিক দৰ্শক সহভাগী হোৱাৰ ঠাইখন হৈছে সিধাবাৰী আঞ্চলিক খেলপথাৰ, যিখন খেলপথাৰ আজি প্ৰায় ২০,০০০ অধিক দৰ্শকে আজি উপস্থিত হৈছে খেল উপভোগ কৰাৰ কাৰণে। খেল দুটি হ'ল পোকালাগি বনাম চুটাৰপাৰা আঞ্চলিক ফুটবল দল, যি দুটি ফুটবল দলত আমি কোৱা বাহুল্য যে অসম তথা মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা সুদক্ষ খেলুৱৈসকল আহি পেলাই অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে খেল দেখুৱাইছে। ইয়াত ২৮টা দল অংশগ্ৰহণ কৰিছে, ২৮টা দলে 28। অনাগত দিনত আৰু খেল পাতিবলৈ ইচ্ছা আছে নিশ্চয় ৰাইজৰ আমি নিশ্চয় ইচ্ছাৰ ওপৰত ভিত্তি কৰি পেলাই আমি খেলবিলাক ইয়াত মানে আমি অনুষ্ঠিত কৰোঁ। আৰু ইতিমধ্যে খেল আজি শেষ নোহোৱাতেই ইতিমধ্যে খেল পৰিচালনা কৰাৰ কিছুমান বিশেষ ভূমিকা জানিবলৈ দিছে, বিশেষকৈ বৃষ্টিকৰ হাৰচালি আৰু বিশিষ্ট সমাজকৰ্মী আমাৰ লগত নাছিৰুদ্দিন আহমেদ আৰু বিজানুৰ ৰহমান সিধাবাৰী হাইস্কুলৰ পৰ্যায়িকক আৰু হামিদপুৰ ইতিমধ্যে জানিবলৈ দিছে। ৰাইজে যথেষ্ট আশা ৰাখিছে বোলে এই খেলখন শেষ হোৱাৰ লগে লগে তাৰ পৰৱৰ্তী বছৰত এখন মানে আকৌ মানে পৰিপূৰ্ণ কমিটি এখন গঠন কৰিব লাগে, আগতে বৰ্ষৰ কাৰণে মানে ফুটবল খেল পৰিচালনা কমিটি এখন গঠন কৰিব লাগে বুলি ইতিমধ্যে ৰাইজৰ ফালৰ পৰা বলিষ্ঠ এটা দাবী উত্থাপিত হৈছে। সিধাবাৰী নয়াপাৰা আঞ্চলিক ফুটবল খেলপথাৰত আমি এখন খেল অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আমাৰ অন্তিমখন খেল অনুষ্ঠিত হৈ গ'ল। এই খেলখন যথেষ্ট শান্তিপূৰ্ণভাৱে আজি সম্পূৰ্ণ হৈ গ'ল। আমি এটা আশা ৰাখিছিলোঁ, আমি এটা চিন্তা কৰিছিলোঁ যে লোকেল যিখিনি ল'ৰা আছে, লোকেল যিখিনি আমাৰ গাঁও আছে, সিহঁতক এটা আমি প্লেটফৰ্ম দিয়াৰ কাৰণে আমি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ যাতে সিহঁতৰ আৰু খেলাৰ প্ৰতি এটা আকৰ্ষণ বাঢ়ে। আৰু আজি আমি আচলতে যথেষ্ট সুখী এই কাৰণে যে আজি যিখন আমাৰ ফাইনেল মেটছখন অনুষ্ঠিত হৈছে আমাৰ স্থানীয় দুটি দলৰ মাজতে অনুষ্ঠিত হৈছে, অৰ্থাৎ পোকালাগি আৰু চুটাৰপাৰাৰ মাজত অনুষ্ঠিত হৈছে। আৰু পোকালাগি আৰু চুটাৰপাৰা দল দুটিত আমি দেখিবলৈ পাইছোঁ স্থানীয় বিভিন্ন ধৰণৰ কেইবাটাও মানে কেইবাজনো ল'ৰা ইয়াত অংশগ্ৰহণ কৰি আজি খেলিছে বুলি আমি গম পাইছোঁ। গতিকে আমি আশা কৰা ধৰণে আমি ৰাইজৰ সঁহাৰি পাইছোঁ, যথেষ্ট মানুহে আমাক সহায় তথা সহযোগ কৰিছে। কিন্তু ইয়াৰ জৰিয়তে লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে সিধাবাৰী নয়াপাৰা অঞ্চলৰ যি আঞ্চলিক ফুটবল খেলপথাৰখন আছে, যথেষ্ট বিশাল এখন খেলপথাৰ, যথেষ্ট নিয়মানুৱৰ্তিতাৰ মাজেৰে খেলবিলাক অনুষ্ঠিত হৈ যায়। গতিকে তেখেতসকলে যিকোনো আমাৰ জনপ্ৰতিনিধিসকলে যাতে আমাৰ এটা ষ্টেডিয়ামৰ যাতে এটা ব্যৱস্থা কৰি দিয়ে, সৰুকৈ হ'লেও যাতে এটা ষ্টেডিয়ামৰ ব্যৱস্থা কৰি দিয়ে। আৰু এই বাৰ্তাটো আমি আজি এই খেলখনৰ পৰা সমগ্ৰ সিধাবাৰী ৰাইজৰ হৈ মই জনপ্ৰতিনিধিক অনুৰোধ জনাইছোঁ।